অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃ লাৱণ্য গগৈৰ বিয়োগ নিশা হঠাৎ হোৱা প্ৰেছাৰ ষ্ট্ৰোকৰ বাবে ডিব্ৰুগড়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে পুৱাই সমাজৰ পৰম্পৰাগত ৰীতি নীতিৰে শেষকৃত্য সম্পন্ন কৰা হয় মাতৃ লাৱণ্য গগৈৰ উল্লেখ্য যে মাতৃৰ বিয়োগৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত কণ্ঠশিল্পীগৰাকীয়ে পৰিৱেশন কৰিব লগা বিহুৰ সংগীতানুষ্ঠান তিলনি নোহোৱা পৰ্যন্ত বাতিল কৰিছে লগতে সংগীতানুষ্ঠান উপস্থিত থাকিব নোৱাৰাৰ বাবে বিহু সমিতিৰ লগতে ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা খুজিছে কণ্ঠশিল্পী মৌচম গগৈয়ে অতি দুখেৰে জনাওঁ যে যোৱাকালি 3:45 মানত আবেলি তেখেতৰ এটা ষ্ট্ৰোক আহে প্ৰেছাৰ ষ্ট্ৰোক তাৰপিছত ততাতৈয়াকৈ তেখেতক এম্বুলেঞ্চেৰে AMCত ভৰ্তি কৰাই ডিব্ৰুগড় মেডিকেল কলেজত তাৰপিছত মোক অলপ দেৰিকৈ খবৰটো দিয়ে যিহেতু মোৰ শ্ব' চলি আছে কণ্টিনিউ সেইকাৰণে খবৰটো মোক দেৰিকৈ দিয়ে কিন্তু তেতিয়ালৈকে তাৰপিছত মোৰ চিনাকি ডক্টৰ ডেভিড পেগু তেখেতৰ লগত মোৰ মাজে মাজে কথা বতৰা হৈ থাকে চ' তেখেতক ফোন কৰিলোঁ তেখেতে বহুখিনি আগভাগ লৈ দিলে ডিব্ৰুগড় মেডিকেল কলেজত তাৰপিছত তেখেতৰ লগতে যোগাযোগত আছোঁ আৰু কাৰণ ভাইটিহঁতি ইমান চিৰিয়াছ কণ্ডিশ্যন হৈ গ'ল মেজৰ মানে নাৰ্ভ বহুত ফাটি গৈছে ব্ৰেইনৰ চ' সেইটো কাৰণে ডক্টৰে যেতিয়া শেষ মুহূৰ্তত ক'লে যে আপুনি এপাক আহি যাওক সেইটো মোক কৈছে 9:30 বজাত ৰাতি তাৰপিছত মই লগালগ 10টা বজাত ওলাই দিছোঁ ৰাতিপুৱা ইয়াত পাইছোঁ চব বেলেগ একো নাই হেৰাই গ'ল খালি এতিয়া এটাই কথা যিখিনি মোৰ শ্ব' আছে অনাগত আজি আছে কাইলৈ আছে পৰহিলৈ আছে এটলিষ্ট মোৰ যিখিনি নিয়ম আছে ইয়াত মাৰ তিলনিকে আদি কৰি সেইখিনি কমপ্লিট নোহোৱালৈকে ৰাইজেও যাতে ভুল নুবুজে তাৰমানে যিকেইটা ৰিচেণ্ট শ্ব' আছে সেইকেইটা মই উপস্থিত থাকিব নোৱাৰিম তাৰ কাৰণে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ সেয়াই মোক ক'ব লগা